মানুহে এতিয়া কি মিছ ইণ্টাৰপ্ৰেট কৰিছে যে সেইটো খালে অকল কেঞ্চাৰ গতে নোহোৱা হৈ যাব বুলি ভাবে যে যিকোনো কেঞ্চাৰত আমি সেইটো খালোঁ 30 বা 40 দিনত কেঞ্চাৰ গায়ব হ'ব মানে ফাৰ্ষ্ট ষ্টেজ হ'লে এতিয়া কেঞ্চাৰটো তেনেকুৱা বস্তু নহয় কেঞ্চাৰটো আপোনাৰ বহুখিনি বস্তু নিৰ্ভৰ কৰে আপোনাৰ মানে যেটো জেনেটিক্স আছে জেনেটিক্সত কিমান বেছি পৰিমাণে হেতু মানে আপোনাৰ এগ্ৰেছিভ হৈ আছে মানে ধৰক আপোনাৰ বংশত কাৰোৰে কেঞ্চাৰ নাই কিন্তু আপুনি ধৰক বিৰাট এটা বেয়া লাইফষ্টাইল কটাইছিলে তো আপোনাৰ ফাৰ্ষ্ট জেনেৰেশ্যন হ'ব যে আপুনি কেঞ্চাৰৰ ফেক্টৰবিলাক আপুনি মানে বেছিকৈ তাক ফ'ৰ্চ কৰিছে বডিটোক যে সি এগ্ৰেছিভ হৈ যায় তাৰপিছত কেঞ্চাৰ হিচাপে ই বাহিৰ ওলায় গতিকে সেই ক্ষেত্ৰত কি হ'ব পাৰে আপোনাৰ কেঞ্চাৰটো যদিও কেঞ্চাৰ হৈছে গতিকে বেলেগতকৈ যাৰ মানে বংশ গোটেই ধৰক মায়েক বা দেউতাকৰ কাৰোবাৰ মানে ক্ল'জ ৰিলেটিভছৰ আছে আপুনি দেখা পাইছোঁ তেতিয়াহ'লে সেই মানুহজনৰ ক্ষেত্ৰত ৰিকভাৰী কৰাটো অলপ বেছি টান হৈ পৰিব পাৰে